হাই এভৰিৱান, আজি হৈছে ডে 3। গতিকে আজি দিনটোত কেনেকৈ কি খালোঁ চাওঁ বলক। পোনপ্ৰথমে খালোঁ মই নেমু পানী আৰু মেথিগুটি পানী, যিটো মই ৰেগুলাৰ খাই আহিছোঁ। তাৰপিছত গ'লোঁ মই অফিচলৈ আৰু তাৰ পৰা আহি পিনিয়ে মোৰ 16 আৱাৰ্ছ কমপ্লিট হৈ গ'ল ফাষ্টিঙৰ। গতিকে মই ভাতো খাই ল'লোঁ আৰু দুপৰীয়া সময়ত মই অলপমান খালোঁ নেমু পানী। তাতে মই অলপমান চিয়া চিডছ দি লৈছিলোঁ আৰু সেই নেমু পানীখিনি মই অকণমান কুহুমীয়া গৰম পানী দি খাইছিলোঁ আৰু তাত চেনি আৰু নিমখ একো ব্যৱহাৰ কৰা নাছিলোঁ। আৰু সেয়া খোৱাৰ পিছত পিছবেলা টাইমত মই খালোঁ কৰ্ণ, যিহেতু নতুনকৈ মই কৰ্ণ দুটা পেকেট আনিছিলোঁ। এই য়েল্ল' কালাৰটো আগতে খাইছোঁ বাৰু, এই নতুন দুটা ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ। গতিকে ৰেড কালাৰটো খালোঁ। ভিতৰত এটা মছলা পেকেট থাকে, সেইটো মিক্স কৰি দিলে হৈ যায়, কিন্তু মছলাটো মই বৰ্তা ভাল নাপালোঁ খাই, বহুত বেছি মানে মছলা টাইপৰ লাগিলে আৰু মানে চাট মছলা টাইপ নহয় আৰু। গতিকে মই নেক্সট টাইম খোৱাটো প্ৰিফাৰ নকৰোঁ। আৰু সেয়া খাই বৈ জিম গ'লোঁ আৰু জিমৰ পৰা আহি পিনি আকৌ বাৰ্থডে পাৰ্টি এটা আছিলে, তালৈ গৈ পিনি মই ৰাতি ভাত খাই দিলোঁগৈ। ভেজেই খাইছিলোঁ পনীৰ, কিন্তু ভাত খোৱাটো মোৰ কথা নাছিলে, যিহেতু মই ডায়েট লিষ্টত সেইটো ধৰা নাছিলোঁ ৰাতি ডিনাৰত ভাত। গতিকে খাই দিলোঁ আৰু বাকী চাওঁ কাইলৈ কি হয়। গতিকে কাইলৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।